guys, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে সুস্থ আছে আৰু বহুত হ্যাপি আছে আজি বতৰটো এতিয়া মানে কি কালি বৰষুণ দিছিলে অলপমান ভিডিও কৰিছিলো কালি কিন্তু ভালকে কৰা নহল বাৰু ব্লগ কৰা নাছিলো কালি মই তেতিয়া খপককে ইমান একদম প্ৰথমে ৰাতিপুৱা বেলা বহুত হেৰি আছিল মানে পুৰা ৰ'দ দি আছিল গৰম আছিল কিন্তু খপককে একদম একজাক বতাহ ধুমুহা আৰু পুৰা ঠাণ্ডা পেলাই দিলে কিন্তু এতিয়া আজি আৰু ৰ'দ ওলাইছে বাৰু তথাপিও মানে অকমান এই কেদিনতকে বাকি কেদিনতকে অকমান আজি ঠাণ্ডা আৰু বাকি আজি আসলতে ঘপককে এতিয়া উলাই যাব লাগিব আমি ইভানৰ আছিল ভ্যাকসিন তো কথা পাহৰি গৈছিলো মানে হেৰি পাহৰা নাছিলো লাষ্ট টাইম এনে প্ৰত্যেকবাৰ আমি নেক্সট টু কেতিয়া হয় হুদিয়া হয় লাষ্ট টাইম সেকে হুদিব পাহৰিলো নে কি মনত নাই সেই কাৰণে এবাৰ মানে দেখুৱা মানে পাহৰি গৈছিলো তাৰসতে আজি ভাবিছো আজি চাইছে ৰাতিপুৱা হিৰকে তেতিয়া গম পালে এতিয়া জাপানিজ এনকেফ্লাইটিছৰ সেকেন্ড ডোজটো আছে ফাৰ্স্ট ডোজটো অলৰেডি দিয়া হৈ গৈছে এতিয়া সেকেন্ড ডোজটো আছে তো আজি তালৈকে যাব লাগিব তাৰ আগতে মই গুটেখিনি কাম কৰি লওঁ নহলে বহুত দেৰি হৈ যাব যেহেতু এইখিনি আহিলেও কৰাটো সম্ভৱ নহব ভিডিও কৰি থাকোতে আহিল মাৰ ভাগৰ ফোন আৰু মাৰ ফোনটো যদি নধৰো মায়ে কৰিব চিন্তা হেতু কাৰণে মাৰ ফোনটো প্ৰথমে ধৰি ললো আৰু ৰাতিপুৱা বেলা যদি মাৰ মাতটো নুশুনো তেনেহলে কিবা আধৰুৱা লাগে হেতু কাৰণে প্ৰথমে মাৰ লগত কথা পাতি ললো আৰু তাৰ পিছত কৰিলো কামখিনি আজি আপোনালোকৰ পাকঘৰৰ বাবে এটা বঢ়িয়া প্ৰডাক্ট শেয়াৰ কৰিব বিচাৰিছো হেতু হৈছে আগাৰো এলিট সালাড স্পিনাৰ এটো লুকসটো বহুত বেছি এস্থেটিক হয় ইয়াৰ কামটো এস্থেটিক হয় ইয়াৰ যেটো ক্যাপাসিটি হৈছে 5 লিটাৰ হয় তো বহুতখিনি শাকপাচলি হওক বা ফ্ৰুটছ হওক আপোনালোকে ইয়াতে ধুনিয়াকৈ ওয়াশ কৰি ল'ব পাৰিব আৰু ফ্ৰিজত আমি আজিকালি বস্তুবোৰ প্ৰায় ধুই থওঁ যাতে বস্তুবোৰ সাফা হৈ থাকে ফ্ৰিজটো সাফা হৈ থাকে সেই কাৰণে আৰু এই বস্তুটো তাৰ বাবে বহুতে প্ৰয়োজনীয় হয় ইয়াতে আপোনালোকে পাব এনেকুৱা এটা বাকেট য'ত আপোনালোকে নিজৰ ফলমূলবোৰ হওক ফ্ৰুটছবোৰ হওক হেবু ভালকে ধুই ল'ব পাৰিব বিৰাতে বেছি ইজি হৈ যায় কাৰণ যেহেতু ডাঙৰ বাকেট আপোনালোকে বহুতখিনি একেলগে ধুব পাৰিব ইয়াতে মই আপোনালোকক আমলখি ধুই দেখাইছো আপোনালোকে ভেন্ডি হওক বা ফ্ৰিজত আপোনালোকে যি শাকপাচলি থৈ সকলোবোৰ ধুই পেলাই এনেকৈ স্পিন কৰি থলে আপোনালোকৰ যেটো এক্সেস ওয়াটাৰ থাকে হেখিনি ওলাই যাব পেস্টিসাইড থাকিলে পেস্টিসাইডো ওলাই যাব সো খুব ইজি হৈ যায় আমাৰ ফ্ৰিজত ধুনিয়াকে বস্তুবোৰ ৰাখিবলে তো ইয়াৰ যেটো তলৰ প্লাষ্টিকৰ বাউল হয় ইয়াতে এটো বিপিএ ফ্ৰী হয় আৰু মেড উইথ ফুড প্লাষ্টিক তো বিৰাতে ভাল হয় কোৱালিটিটো আৰু এন্টি স্কিট হয় মই ইয়াতে মোৰ যিবোৰ হেৰি থাকে মই ফ্ৰিজত ভৰাও গুটেখিনি ভালদৰে এনেদৰে ওয়াশ কৰি ল আৰু তাৰ পিছত স্পিন কৰি লৈ ফ্ৰিজত ভৰাই থৈ দিও তেতিয়া বস্তুবোৰ বহুত দিনলৈকে ভালো হৈ থাকে আৰু লগতে ফ্ৰিজটো সাফা হৈ থাকে চাওকচোন কিমান ধুনিয়াকে স্পিন কৰিব পাৰি তো বিৰাতে ভাল বস্তু হয় ইয়াৰ লিংকটো মই তলত ডেসক্ৰিপচন বক্সত দিছো আপোনালোকে চেক আউট কৰিব পাৰিব এয়া চাও গুটেখিনি একদম শুকাই যোৱাৰ নিচিনা হৈ যায় এনেদৰে আপোনালোকে ধনিয়া হওক পুদিনা হওক বা আপোনালোকে সালাড বনালে সালাডবোৰ ধুনিয়াকে ওয়াশ কৰি ল'ব পাৰিব কাৰণ যেহেতু এই প্লাষ্টিকটো এই বাউলটো ধুবলেও খুব সহজ হৈ যায় তো এটো এটা প্ৰডাক্ট হয় যেটো আমি ভাবি নাপাও যে আমাৰ কাৰণে প্ৰয়োজনীয় হয় কিন্তু যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব আপোনালোকে ফিল কৰিব যে খুব প্ৰয়োজনীয় বস্তু হয় এটো আৰু এতিয়া চাওকচোন গুটেইখিনি ধনিয়াখিনি কিমান ধুনিয়াকে ওয়াশ হৈ গল আৰু এইখিনি আপোনালোকে এতিয়া ফ্ৰিজত ৰাখি দিলে হৈ গল কাৰণ আৰু অকমান শুকাব বিচাৰিলে আপোনালোকে ৰ'দত শুকুৱাই দিলে বাস আৰু ইয়াত যেটো এক্সেস ওয়াটাৰ হয় চাওকচোন কিমানখিনি এক্সেস ওয়াটাৰ ওলাই গল আৰু যিমানখিনি বেয়া বস্তু থাকে লাগি হেনেকে ওলাই যাব আপোনালোকে যদি সালাড বনাব বিচাৰে সালাডো এনেদৰে ইয়াতে স্পিন কৰি লৈ অলপমান হেৰি কৰিলো সাফা কৰিলো বনাব পাৰে তো ইয়াৰ লিংকটো মই তলত ডেসক্ৰিপচন বক্সত দিছো আপোনালোকে চেক আউট কৰিব পাৰিব এটো ওয়াশ কৰাৰো খুবেই সহজ হয় আপোনালোকে গম পাইছে বাউলটো আপোনালোকে বেলেগকে ওয়াশ কৰিব পাৰিব আপোনালোকে হেৰিটো বেলেগকে ওয়াশ কৰিব পাৰিব তো মোৰটো এটো বস্তু বহুত বেছি ভাল লাগিছে মোক বহুত হেল্প কৰিছে এপিনে হিৰকে অলপ ৰুমৰ সেটিংসটো চেঞ্জ কৰি দিলে মোৰ যিখন ষ্টুডিও ৰুমৰ সোফা আছিল হেখন ইয়াতে আনিলে এতিয়া চাওকচোন বহুতখিনি মুকলি স্পেচ পাই গল এতিয়া ইভানে যিমান পাৰে হিমান বগাই থাকিব পাৰে আৰু ইয়াত যিখন সোফা আছিল হেখন আমি আনি দিলো ড্ৰয়িং ৰুমত এতিয়া ড্ৰয়িং ৰুমত যেহেতু ড্ৰয়িং ৰুমৰ সাইজটো অলপমান ডাঙৰ হয় ইয়াতে গুটেই কেখন মই যিখন ঘৰ পা সোফা আনিছিলো হেখন 8 সিটাৰ হয় ইয়াতে আহিব এটা ডাইনিং টেবল তো ডাইনিং টেবলখন তাতে পৰিব আৰু ইয়াতে গুটেই সোফাখিনি একেলগে সোমাই গল আৰু ড্ৰয়িং ৰুমটো আৰু টিভিটো আমাৰ
আমাৰ এটো পুৰণা টিভি হয় এটো মই ড্ৰয়িং ৰুমতে লগাই দিলো এনে পৰি আছিল মই লগাই দিও আৰু ইয়াতে যেটো আমাৰ বেডৰুমতে আছিল এখন ইয়াতে গৰম পানী কৰাটো হেতু ইয়ালা নি দিয়া গল নহলে ইভানে এখন লৰাই থাকে কোনোবা পাকত গৰম পানী গাত পৰিব বুলি মই এখন বাহিৰত উলিয়াই দিলো মানে তাৰ সেফটি কাৰণে আসলে গুটেখিনি চেঞ্জেস কৰিব লগা হৈছে আৰু এতিয়া এখিনি মানে দেখাত ধুনিয়াও লাগিছে প্লাস ভাল লাগিছে মানে মোৰ কিন্তু ইয়াতে মই বহি বহুত টাইম স্পেন্ড কৰো যেটো মোৰ এতিয়া মানে হেতুই বেয়া লাগিছে যে এখন সোফাতে মই বহুত যেতিয়া মানে কিবা মন যায় অলপমান বহিবলে মোৰ বেডৰুমত তেতিয়া মই এখন সোফাতে বহি পেলা হেৰি কৰো এতিয়া ড্ৰয়িং ৰুমত বহি লাগিব আৰু উপায় নাই এতিয়া সো গাইস এতিয়া মই ইয়াতে বহিলো যেহেতু মোৰ অভ্যাস হয় এইখন সোফাত বহিলো ধুনিয়াকে মোবাইল টিপি থকা বা সোৱা বা এডিট কৰা তো এতিয়া অলপ দি আগতে মই এটা ভিডিও চাই আছিলো আৰু সেই ভিডিওটোত মানে কেটামান কথাই মোক বহুত বেছি এফেক্ট কৰিলে আমি মাইকি মানুহবোৰে কি ভাবো না আমি নথাকিলে পৃথিৱীখন নচলিব ইহতি কেনেকে কৰিব কি কৰিব লৰাছলি কেটাই কেনেকে চলিব মোৰ হাজবেণ্ডটো কেনেকে চলিব ঘৰখন একদম সেটেলি বেটেলি হৈ যাব কিন্তু তেনেকুৱা নহয় কোনোবা নাথাকিলে বুলি কোনোবা নচলাকে নাথাকে পৃথিৱীখন চলিবই আৰু আপুনি থাকক বা নাথাকক আপোনাৰ হয় মানুহৰ দুখ লাগে বা মনত পেলাম কিন্তু মানুহজনীটো জিয়াই থাকিব মানুহজনীটো চলিবই লাগিব আৰু চলিবই লাগিব কোনোবা পৃথিৱীত নাই বুলি তাৰ লগত মানুহ মানে নিজকে ধ্বংস কৰিব নোৱাৰে হেতুটো আৰু নেচাৰ হয় এটো মানুহৰ জিয়াই নিজৰ জীৱনটো এটা গিফট হয় মানুহৰ জীৱন এটা ভগৱানে দিয়া গিফট হয় মাইকি মানুহবোৰে পাহৰি থাকো যে আমাৰ এনেকুৱা লাগে জীৱনটো যেন মেচিন টাইপ এটো কৰিব লাগিব এনেকে থাকিব লাগিব এইকেটা কাম কৰিব লাগিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি লৰাছলি কেটা বা ঘৰখন বা হাজবেণ্ড তেনেকুৱাই চিন্তা আহি থাকে কিন্তু আপুনি নিজৰ কাৰণে সময় উলিয়াব লাগিব যেনেকে তেনেকে হোক জোৰ পৰাই হোক যিমান সৰুসুৰা কাম থাকে এনেকুৱা নকওঁ যে বহুত ডাঙৰ আপোনালোকৰ সপোন আছে যদি সৰুসুৰা কিছুমান সপোন থাকে দিনটোৰ ভাগত অকমান হলেও সেই সপোনবোৰ পুৰা কৰিবলৈ চেষ্টা কৰিব লাগে আৰু তেনেকে মানুহৰ বহুত মানে হেৰি মই এটা ৰিচ শুনি আছিলো এটো মই আপোনালোকক দেখাম এতিয়া जिन्होंने अपने घर में इतना अच्छा सेटअप करके रखा हुआ था वो माशाल्लाह से अपने बच्चे इतने अच्छे पाल रही थी उनको ट्यूशंस खुद देती थी घर में पढ़ाती थी उनके सास ससुर साथ थे उनके साथ वो वॉक पे जाती थी सास के साथ ससुर की दवाइयों का ख्याल रखती थी हस्बैंड का सुबह शाम खाना बनाना अपने हाथों से बनाना सारा कुछ करना बच्चों को पिक एंड ड्रॉप करना सब कुछ करती थी शी गॉट डायग्नोस्ड ऑफ ब्रेस्ट कैंसर और उनकी डेथ हो गई उनकी डेथ के 40 डेज के अंदर उस घर में एक ड्राइवर था जो बच्चों को पिक एंड ड्रॉप करता था एक अच्छी पढ़ी लिखी नैनी थी जो कि बच्चों का ख्याल करती थी उनको पढ़ाती भी थी एंड शी यूज्ड टू लीव बच्चों ने हर वो चीज के लिए जो कमी थी उसके लिए ऑनलाइन क्लासेस लेना शुरू कर दी एक केयर टेकर आता था सास ससुर के लिए क्योंकि वॉक करवाना होता था एक को दूसरे की दवाइयां सारी सेट करके और उसी तरह एक उन्होंने मेड फुल टाइम रखी हुई थी जो खाने भी पकाती थी सफाइयां भी करती थी वो एक औरत जो समझती थी सोसाइटी के गिल्ट की वजह से मॉम गिल्ट में रहती थी कि मेरी ये जिम्मेदारी है वो ऐसे रिप्लेस हो गई और आपको क्या लगता है शख्स ने दूसरी शादी नहीं की होगी ऐसे रिप्लेस हो गई इसकी जगह अगर वो अपनी जिंदगी इस तरह गुजार रही होती कि ये सारी चीजें जो हैं आउटसोर्स हो सकती हैं लेकिन मैं अपनी कुछ बिल्डअप करूं मैं अपनी सेहत का ख्याल रखूं मैं अच्छे फल खाऊं अच्छे नट्स खाऊं मैं वॉक पे निकलूं एक्सरसाइजेस करूं मेडिटेशन करूं तो शायद उसको जो अलार्म्स आ रहे थे जिस्म में कैंसर के एक खातून थी जिन्होंने माने एटू শুনিটো মই এনেকুৱা লাগিছে হয়তো এতিয়া মোৰ লাইফত এনেকুৱা হোৱা নাই কিন্তু তথাপি বহুত মাইকি মানুহে এনেকুৱা কি কৰে যে সব কথা পাহৰি অকল ঘৰখন সম্ভালা কথাতে কিন্তু আপোনাৰ শৰীৰৰ ভিতৰত কি হৈ আছে অকমান সময় এক্সাৰসাইজ কৰক বা ওয়াক কৰক বা মানে ভাল লগা কিবা এটা বস্তুকে বনাই খাওক নিজৰ কাৰণে কি হয় মাইকি মানুহে নিজৰ কাৰণে এটা বেলেগকে বস্তু বনাই নাখায় মানে যি ঘৰত বনাব সবে ভাল পায় ইটোৱে ভাল পায় লৰাছতে ভাল পায় বা হাজবেণ্ডে ভাল পায় সেই বস্তুকে বনাই লৈ খাই তৰে নিজে ভাল লগা বস্তু কেতিয়াবা শেষলৈ মাহতে চাগে পাহৰিয়ে যায় যে আমিও কিবা ভাল লগা বস্তু আছে তো হেতু কেতিয়াও কৰিব নালাগে কাৰণ আপোনাৰ জীৱনটো আপুনিহে জীয়াই আছে হেতু শেষ হৈ গলেতো একো নাথাকে ন আৰু সবে পাহৰিও যাব কিন্তু আপুনিটো নিজৰ লাইফটো যেনেকৈ মানুহকে ক'লে সেই মানুহকেটো নিজৰ লাইফ তো অকল হেবোৰতে কটাই দিলে কিন্তু তাৰ পিছত কিমান দিন মনত থাকিলে তেওঁৰ কামখিনি তো হেয়াই মানে হেতু আৰু মানে এই ৰিলছটোৱে মোক বহুত এফেক্ট কৰিলে কথাখিনি মই ভাবিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এতিয়া মই যাওঁ ওলাওঁগে নহলে দেৰি এপিনে আমি এতিয়া ওলালো ইভানক কি দিবলৈ ওলাইছে ইভানক গমে পোৱা নাই ন ইভান কি ধুনীয়াকে ওলাইছে অলপমান দিগদাৰ কৰিব হস্পিটেলত ন
হয়নে বেয়া লাগে বেজিটো দিবলৈ গ'লে বেয়া লাগে কিন্তু আৰু তাৰ ভালৰ কাৰণে দিয়াবই লাগিব আজিও টপটপাই ৰ'দ দিছে বৰষুণ দিয়া চান্সেছ এটা আছে আজি কিবা হয় ন এই সেকেন্ড হাফত দিব তোমাৰ ইয়াতে বেজি দিব ভয় নকৰো ইনজেকশ্যন দি হৈ গ'ল আৰু ইভানৰ ইমান বেছি ভাগৰ লাগিলে যে সি তাতে শুই গ'ল আৰু এতিয়া আমি আহিছোঁ NCA স্কুৱেৰ মলত আৰু ইয়াতে আচলতে মই এটা বস্তু বিশেষ এটা বস্তু কিনিব আহিছোঁ হিৰক যিহেতু যাবগৈ তাৰ আগতে ভাবিলোঁ একেবাৰতে সোমাই পেলাই বস্তুটো কিনি যাওঁ কাৰণ কিবা এটা বস্তু কিনিলে ন লগত কোনোবা থাকিলে ভাল লাগে তো মই আহিছিলোঁ চেণ্ডেল কিনিবলৈ মোৰ যিমানখিনি হিলছ বা কিবা আছিলে মই নাজানো আঙুলিটো আপোনালোকক বিষ বুলি যে কৈ আছিলোঁ যি চেণ্ডেল পিন্ধো মোৰ তাতে আঙুলি বিষ হয় আৰু সেইকাৰণে অনলাইন মই এইকেইদিন অনাই নাই স্লিপাৰ্ছৰ কথা কোৱা নাই হিলছ বা কিবা কাৰণ হিলোতো লাগে ন মানুহক পিন্ধিবলৈ যিখিনি অনলাইন আনো মোৰ ভৰিটো বিৰাট বিষায় আঙুলিটো সেইকাৰণে ভাবিলোঁ যে নিজেই পচন্দ কৰি পিন্ধি পেলাই চাই আনিমগৈ কিন্তু এই চেণ্ডেলযোৰ হিল নহয় ইমান বেছি ভাল লাগিলে নহয় মোৰ মানে চেলৱাৰ টেলৱাৰ লগত পিন্ধিবলৈ সেইটো কাৰণে সেইযোৰ চালোঁ আহিছোঁৱে যেতিয়া ভাবিলোঁ কিবা এটা খাই যাওঁ ওপৰত NCA স্কুৱেৰ মলৰ ওপৰত যিহেতু ফুড কোৰ্ট আছে ইয়াতে বহুত কিবাবি আছিলে কিন্তু মই সাগৰ ৰত্নাত আহিলোঁ আচলতে সাগৰ ৰত্নাত মানে ডোচাটো খাই মই বিৰাট বেছি ভাল পাওঁ লগতে ইয়াতে এখন আছে নিহাও বুলি নিহাওত আপোনালোকে চাওমিন চাইনিজ বিৰাটেই বেছি টেষ্টি বনায় কিন্তু আজি আমি সেয়া খোৱা নাই আজি মই খালোঁ ডোচা বাকী হিৰকে অকল কফি খালে এনেও মই যেতিয়া ভেকচিন ল'ব যাওঁ ওচৰতে চেণ্টাৰ পইণ্টখন থাকিলে তাতে ডোচা খাই আহোঁ কিন্তু আজি যিহেতু তাতে মলত গ'লোগৈ সেইটো কাৰণে তাতে খাইলোঁ এতিয়া ইভান ধুনীয়াকৈ টোপনিয়ে গ'ল যেতিয়া ইভানক লৈছোঁ আৰু বতৰটো এতিয়া আকৌ ডাৱৰীয়া কৰি আহিছে আহি পাওঁতে দেৰি হ'ল মই ভাতটো অলপমান দেৰিকৈ খালোঁ আৰু এইপিনে মই মাছৰ ভাপত দিয়া মাছ বনালোঁ যেনেকৈ মই আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ মায়ে পিছে কচু দি বনাইছিলে কিন্তু মই এনেকৈ ভাপত দিয়া মাছেই বনালোঁ আজি দেখিছেনে কেনেকুৱা ধূলি বতাহ মাৰিছে আহিলা বাবা এইমাত্ৰ ভাত চাত খাই আহিলোঁ মায়ে পূৰা খানা চানা বনাই থৈ দিছিলে আৰু মই খালি মাছৰ আজিও সেই তেনেকৈ মানে বইল টাইপত খাইছোঁ অকণমান তেল দি বাকী আজি এতিয়া পাৰ্চেল কেইটামান আহিছিলে খোলোঁ সৰু সুৰা পাৰ্চেল মই মানে কেইটামান তো উইচ কেয়াৰৰ এইটো ৰ'জ ৱাটাৰ কাৰণ এতিয়া মই একো ব্যৱহাৰ কৰা নাই মাত্ৰ ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিব লাগিব তো এইটো ৰ'জ ৱাটাৰ হেৰি লগত মাছ চাছ ব্যৱহাৰ কৰিলেও যেনেকৈ হেৰি হওক কি কয় বেচন হওক কিবা হওক সেইটো লগালেও তাৰ লগত মিক্স কৰিবলৈ ভাল হয় কাৰণে এটা এইটো উইচ কেয়াৰৰ আনিছোঁ মুঠতে যিটোৱে ভাল ৰেটিং আছিলে সেইটোৱে আনিছোঁ মই এতিয়া গম নাপাওঁ আৰু এইটো ব্যৱহাৰ কৰিব লাগিব উইচ কেয়াৰৰ পিছে যিটো ৰ'জমেৰী হেৰি হয় ন সেইটো চুলিত লগাইছিলোঁ সেইটো খুব ভাল লাগিছিলে নেক্সট এইটো ভুলৰ হেৰি হয় লোফা কিন্তু মানে ভুলৰে যিটো মানে শুকাই দিয়ে ন এইটো আমি দেশী হেৰি হয় কিন্তু আজিকালি নাপায় ন অনলাইন পালোঁ সেইটো কাৰণে এইটো অৰ্ডাৰ কৰি চাইছোঁ ব্যৱহাৰ কৰিছোঁ আগতে সদায় ছফ্ট ব্যৱহাৰ কৰোঁ এইটো ছফ্ট হয় নে নহয় চাওঁ ৰ'ব বহুত হাৰ্ড দেখোন চাওঁ পানীত তিয়াই চাব লাগিব ভুলৰ যাব মুঠতে আৰু পানীত তিয়াই চাব লাগিব যদি হয় ইউজ কৰিম নহ'লে নোৱাৰোঁ আৰু মানে কেইবাটাও আহিছে একেলগে 4টা 5টা আহিছে নহয় একেলগে 4টা পিচ আহিছে আৰু কিবা এটা অৰ্ডাৰ কৰিছিলোঁ আৰু এটা বিৰাট ধুনীয়া বস্তু অৰ্ডাৰ কৰিছোঁ পিছে ধুনীয়া হয় নে নহয় এতিয়া চালেহে গম পাম তথাপিও আৰু অৰ্ডাৰ কৰিছিলোঁ খাৰু অৰ্ডাৰ কৰিছিলোঁ কেইবাটাও কালাৰত আছে ইয়াতে অৰেঞ্জ আছে নেভি ব্লু আছে তাৰপিছতে এইটো সৰি এইটো মানে ব্ৰিঞ্জল কালাৰ টাইপত আছে অৰেঞ্জ আছে তাৰপিছত মেৰুন আছে গ্ৰীণ আছে আৰু ৰেড আছে চাওঁ পিন্ধি
অকণমান মোলৈ ডাঙৰ হৈছে বাট ষ্টিল হৈ যাব আৰু এনেকুৱা টাইপত হয় কোৱালিটিটো ভালে হয় কিন্তু মোলৈ অকণমান ডাঙৰ হৈছে হ'ব বাৰু যি নহওক কোৱালিটিটো ভাল হয় মানে একেলগে চাৰিডাল এটা সাইডে ঘড়ি পিন্ধি পেলাই এটা সাইডে আপুনি যি কালাৰ কাপোৰ পিন্ধে মানে সেই কালাৰৰে নিকে চাৰিডাল এটা সাইডে পিন্ধিলে আৰু এটা সাইডে ঘড়ি চৰি কিবা পিন্ধিলে ধুনীয়া লাগিব ন তো এইকেইটা অৰ্ডাৰ কৰিছিলোঁ পুৰা এইটো পুৰা সেট হয় ধুনীয়া লাগিছে কোৱালিটি চোৱালিটি ভাল হয় কিন্তু চাওঁ মই যদি ওৱান সাইজ তাৰ আজি মেট্ৰ' গৈছিলোঁ তাৰ পৰা মই চেণ্ডেল কিনিছিলোঁ দুযোৰ কিনিলোঁ একযোৰা হৈছে এইযোৰ মেট্ৰ' পাই কিনিছোঁ বিৰাটেই ধুনীয়া লাগিলে মোৰ আনকমন লাগিলে কিন্তু পিন্ধোতে অলপমান কষ্ট হয় তথাপিও ভাল লাগিলে চেণ্ডেলযোৰ চালৱাৰ তেলৱাৰ হিল নাই মানে ইমান কিন্তু দেখাত বিৰাট ধুনীয়া লাগিলে তো এইযোৰ কিনিলোঁ আৰু এযোৰ কিনিলোঁ এইযোৰ বিয়াই চিয়াই পিন্ধিবলৈ কাৰণ মানে মই আজিকালি হিলছ যিটো হেৰি হয় ন এনেকুৱা পেঞ্চিল হিল টাইপৰ অলপ হ'লেও থাকে সেইটো মই পিন্ধিব নোৱাৰোঁ এনেকুৱা টাইপৰ যিটো ব্লক হিল থাকে সেনেকুৱাই পাৰোঁ সেইকাৰণে এইযোৰ লৈ আনিছোঁ এনেদৰে এটা এটা শ্বু বেগত ভৰাই দিছে শ্বু পাউচবোৰ যে থাকে তেনেকুৱাত ভৰাই দিছে আৰু এনেদৰে ধুনীয়াকৈ থৈ দিব পাৰি এই পাউচবোৰত ভালেই হয় ইয়াৰ চাফা কৰিবলৈ এইটো দিছে প্ৰো ইজি কেয়াৰ কম্বো পেক এইটোৱে মানে চাফা কৰি দিব পাৰি মানে পুৰা নতুনৰ নিচিনা হৈ যায় নাজানো ইউজ কৰি চাব লাগিব তো এইখিনি প্ৰডাক্টে আহিছিলে এতিয়া থৈ দিওঁ জোখে সন্ধিয়া সময়ত ইভানৰ কাৰণে এটা বস্তু বনাইছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া মই মগুৰ দালি অকণমান যেতিয়া মই ভিডিঅ' কৰি আছিলোঁ তেতিয়াই তিয়াই থৈ দিছিলোঁ বেছি সময় নহয় এঘণ্টামান তিয়াই থ'লোঁ ইহঁত দুটা শুই আছে সেইটো সময়তে মই ভাবিলোঁ বনাই লওঁ এয়া মগুৰ দালিখিনি ভালদৰে পিচি ল'লোঁ আৰু তাৰপিছত যিহেতু মানে মগুৰ দালিটো অলপমান পাতলা হৈ যায় অকল মগুৰ দালিও বনাব পাৰি মই ইয়াতে অকণমান চুজি এড কৰি দিলোঁ যিহেতু মগুৰ দালিটো অলপ পাতলা হোৱা নিচিনা দিলে আৰু মোৰ তাত মগুৰ দালি বেলেগ নাছিলে বা আপোনালোকে ইয়াতে বেচন কিবা এড কৰিব পাৰে মই ইয়াতে চুজি দিলোঁ অকণমান নিমখ যদি আমি ডাঙৰ মানুহৰ কাৰণে বনাওঁ তেনেহ'লে ইয়াতে মছলা জিৰা হওক ধনিয়া হওক বা কিবা কিবি এড কৰিব পাৰে কিন্তু মই ইয়াতে নৰ্মেলকৈ এড কৰিছোঁ নিমখে এড কৰিছোঁ আৰু মোৰ তাত এভোকাডো আছিলে আপোনালোকে ওপৰত যিকোনো চিজ হওক বা আপোনালোকে চব্জি হওক সেইবোৰ দিব পাৰে আজি মোৰ তাত আছিলে কাৰণে মই দিছোঁ অকণমান তেল দিলোঁ ইয়াতে আৰু অকণমান নিমখ দি পেলাই এইখিনি অলপমান ভালদৰে মেছ কৰিলোঁ যিহেতু মোৰ তাত আজি আছিলে সেইটো কাৰণে মই এইটো দিছোঁ নহ'লে আপোনালোকে পনীৰ হওক চিজ হওক অকণমান ওপৰত ল'ৰা ছোৱালীয়ে ভাল পোৱাকৈ কাটি দিলে হ'ল মই অকণমান তেল লৈছোঁ পিছে এই যিটো তেলৰ বটল হয় তাতে তেল নপৰাই হৈছে তথাপিও যেন তেন অকণমান তেল দি পেলাই মই সৰুকৈ এটা মানে টিক্কি বনোৱা চাইজত বনাই লৈছোঁ বেছি সময় নালাগে বনাওঁতে কিন্তু ল'ৰা ছোৱালীবোৰক সন্ধিয়া সময়ত কিবা এটা খুৱাবলৈ মন যায় যে তেতিয়া আপোনালোকে এনেকৈ বনাব পাৰিব এইটো এনেদৰেও খুৱাব পাৰি ইয়াতে অকণমান মানে হেৰি কৰি পেলাই কিন্তু মই ইয়াৰ ওপৰত যেনিবা অকণমান এভোকাডো দিছোঁ মই ইয়াতে অকণমান ঘিউ দিছোঁ যাতে কোমল হওক নহ'লে বৰ টিকিটো টাইট টাইপৰ হোৱা নিচিনা লাগিলে আৰু বেছি টাইটটো ইভানে খাব নোৱাৰে সেইকাৰণে আৰু ইয়াৰ ওপৰত মই এতিয়া দি দিলোঁ এভোকাডোৰ যিটো পেষ্ট বনাইছিলোঁ আপোনালোকে কেতিয়াবা এনেকৈ খুৱাব পাৰে ইয়াৰ ওপৰত চিজ বা পনীৰ বা কিবা দি পেলাই নৰ্মেলি খুৱাব পাৰে তো এয়া আছিল এটা ৰেচিপি যিটো মই ইভানৰ সন্ধিয়া সময়ত স্নেক্স হিচাপে খুৱাওঁ আজি ব্লগটো মই ইয়াতে শিকাব ওলাইছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে বুলি যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম আজিৰ কাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং